amguri oingia doluso silo lupa luya mulo ngoluk se taut opelok bauli bangke taut opelok silo bulu mirung ke bangam bangka ada mirung ke bada silo oko decisionam latoji aru oko agumam lutoji silo ngo buluk kolope aru se ager se purana committee ko bongo kori pelai notun committee গঠন করা আছে so ngolu bulu notun committee krido ngol pune pune gabomnya ngo marbang lutal lok agom tigo ne gandiram tait so lanno ope malik tok ngoluk reporter aru lajjone aru bochin gidak ronesor tait bochin gidak so malik tai ngoluk ke silok hobapoti dem silok decision chem aru silok ager taru sem no kapam ebopom na medang aru bauli bangke se tait rang klusem no kap ibopom na medang aru aguntok আগের কিলোগ্রাম নকাপ গেরবেন আজাকো নকলপ লুকুটেম নানা ধন্যবাদ মাৰবাং চেনেললৈ বিশেষকৈ আজি নতুন কমিটি গঠন হোৱাত নথৈ উকি হৈ পাইছোঁ ছিল আপুঙে পুৰণা কমিটি ভংগ হৈ সভাপতি নৱনিযুক্ত কৰাৰ কাৰণে চুপাক ময়পদ ৰাখছি মধুৰ ৰাখছি মোকে ময়পদে বেছিকৈ দুয়া যোগ তথাপিতো ময়পচেম আপুঙে আবুঙাবুঙে পৰিয়াল চক আনে আবু তাতয়াৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি হিচাপে নিয়োগ কৰাৰ কাৰণে আৰু সভাপতি হিচাপে আগন্তুক যি কৰ্ম কৰিব লাগে যি কাৰ্য কৰিব লাগে আবুঙাবুঙ টানি কৰি চকি পৰামৰ্শ অনুযায়ী আৰু কমিটিৰ নৱনিযুক্ত বিষয়ববীয়াসকলৰ পৰামৰ্শ অনুযায়ী আপুইদে বুলুক সহায় সহযোগিতাৰে আগবাঢ়িম মচুদাক আইৰূপে সভাপতি এতিয়ালৈকে দুমজুমাং আজি প্ৰথম মোৰ সভাপতি পদত অধিষ্ঠ হৈ প্ৰথম অভিজ্ঞতা পাইছোঁ এই অভিজ্ঞতাৰে নিজে কৰিব পাৰিম বুলি ভবা নাই সহকৰ্মী নতুন কমিটিৰ বিষয়ববীয়াসকলৰ জৰিয়তেহে মই আগবাঢ়িব পাৰিম বুলি ভৱিষ্যতে আশা ৰাখোঁ ধন্যবাদ বিকল্প আছিনাসেম চেলুক দিওঁ আৰু চিলকে নক কেবানেবুং আগেৰচেম ন সে আগন্তুক অধিবেশন আৰু সে আগেৰ কিলোচেম তো আইপা গেরিয়ারতে দুপায় আৰু নক জেগা সে তো একচুয়ালি 13 কোন বা 12 কোন ডলুংকো সেম নক কাপা কাপা মডাং আৰু নক আগের গেরপনাম কিলোরে নক অকক কোন আৰু সিলক আগের সেম নক কম না মডাং আজলুকতেম না মারবাং লুটাত চেনেল লক হাই পাই ভিডিও কাপিলাম যেমন সিলক ngoluk se আনিনে তাগুনানে মিৰুং কাবাসক বু ৰাতিপুৱাৰ পৰা ধৰি পেলাই চপালো পংলকে সকলো কাৰ্যকৰ্মনিকা বিশেষ অধিৱেশন চলো বানাম কাৰ্যসূচী আৰম্ভ কৰিছোঁ এতিয়া ইয়াতে নলো জড়িত থকাৰ কাৰণে নলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ চঙলুক তাইত অপে বাউলি শাখা সমিতি নতুন কমিটি গঠন প্ৰক্ৰিয়া আছিল হৈ গৈছে দ্বাৰা খুবেই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল সমল ব্যক্তিয়ে এটা ছেক্ৰেটাৰী পদত অধিষ্ঠিত কৰিলে চ' ছেক্ৰেটাৰী কিতাপে বিশেষগতভাৱে মিচিং লক তাইত অপেক অপন লক ভৱিষ্যত এটা উত্তৰণ আৰু ইয়াৰ শৈক্ষিক আৰু দিশত আৰু স্বাস্থ্যৰ দিশত বিভিন্ন কাৰ্যক্ৰমনিকাৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্যৰ ফালৰ পৰা আগবঢ়াই লৈ যোৱাত অশেষ যত্ন ল'ব লাগিব আৰু তাকাম চঙলোকে 21 জনীয়াকে এটা কমিটি গঠন কৰা আছে নতুন কমিটি গঠন কৰা আছে কেৱল ছেক্ৰেটাৰী হিচাপে নহয় ইয়াৰ লগত প্ৰেচিডেণ্টকে নেতৃত্ব দি আৰু লগতে সদস্য সকলোকে তাৰ বিভিন্ন দিশত আৰু মানে পদবী দুংগেলা আৰু গেৰপানা মাগেৰ গেৰপা লাগি